কলাইগাঁৱত ভাংসহ দুজন লোকক কৰায়ত্ব আৰক্ষীৰ। কলাইগাঁও গৰুবান্ধাত উদ্ধাৰ বৃহৎ পৰিমাণৰ ভাং। কলাইগাঁৱত উদ্ধাৰ বৃহৎ পৰিমাণৰ ভাং। কলাইগাঁও গৰুবান্ধা চকত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ ভাং। মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমাণৰ ভাং। গোপন সূত্ৰৰ পম খেদি মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ ভাংখিনি। মঙলদৈ আৰক্ষীয়ে নাকা চেকিং অৱস্থাতেই ভাংসহ দুজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। বুধবাৰে ৰাতিপুৱা কলাইগাঁও চহৰৰ নিকটৱৰ্তী গৰুবান্ধা চকত উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ ভাংখিনি। উল্লেখ্য যে দৰং আৰক্ষীৰ এক অভিযানত গৰুবান্ধা চকত AS01 PC 8405 নম্বৰৰ মেজিক বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ ভাংখিনিৰ লগতে দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন দুজন হৈছে হজৰত আলী আৰু আব্বাছ আলী। তেওঁলোকৰ ঘৰ সোণাপুৰ কচুতলিত বুলি জানিব পৰা গৈছে। DSP তৰুণ কুমাৰ মেধি আৰু OC চন্দনজ্যোতি বৰাৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীয়ে জানিবলৈ দিয়া মতে কাইলৈ আছে ড্ৰাগছ বিৰোধী দিৱস। এই ড্ৰাগছ বিৰোধী দিৱসৰ আগমুহূৰ্তত এয়া তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰিছে। হয়, আজি আমাৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব, কাৰণ অহাকালি আছে বিশ্ব ড্ৰাগছ বিৰোধী দিৱস আছে। তাৰ ওপৰত সংগতি ৰাখি আৰু সাধাৰণ আমাৰ সদায় নাকা চেকিং চলি থাকে। আজি ৰাতিপুৱা মই OC সদৰ থানা আৰু ষ্টাফসহ আমি ইয়াতে নাকা চেকিং কৰি আছিলোঁ। এইটো আমাৰ গৰুবান্ধা চক, ইয়াত নাকা চেকিং কৰি থকা হৈছিলে। আৰু এই নাকা চেকিং কৰি থকা অৱস্থাতে আমি বিভিন্ন গাড়ী চেক কৰি থকা অৱস্থাতে এখন মেজিক গাড়ী এখন আহিছিলে। সি পলাবলৈ চেষ্টা কৰিছিলে, তাক ইণ্টাৰচেপ্ট কৰা হৈছিলে আৰু লগে লগে গাড়ীখন চেক কৰাৰ পিছত তাত 5টা বেগত তেওঁলোকৰ 5টা বেগ আছিলে, প্লাষ্টিক বেগ আছিলে। আৰু তাত আমি সন্দেহ কৰিছোঁ যে তাতে সেইখিনি ভাং আছিলে। আৰু ইতিমধ্যে আমি জুখিছোঁ আৰু তাত ইতিমধ্যে তাত 25 কেজি ভাং পোৱা হৈছে। আৰু ইয়াত আমি দুজন মানুহ আমি কৰায়ত্ব কৰিছোঁ। এজন হৈছে আব্বাছ আলী আৰু এজন হৈছে কি নাম আছে হজৰত আলী। আৰু তেওঁলোক সোণাপুৰ কচুতলি। তেওঁলোকে কোৱা মতে তেওঁলোকে টংলাৰ ওচৰৰ পৰা আনিছে বুলি কৈছে, কিন্তু আচলতে প্ৰকৃত ঠাইটো দিয়া নাই। সোণাপুৰ কামৰূপ সোণাপুৰ দুজনক কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, কলাইগাঁও লাইভ।